জৰিয়তে আপোনাৰ বন্ধুবৰ্গক ধন্যবাদ জনাইছোঁ। দক্ষিণ পূৰ্ব ভানু জয়ন্তী সমাৰোহ সমিতিয়ে 53 বছৰ ধৰি দিছেহি। আজি 13 তাৰিখে প্ৰথম আমাৰ কাৰ্যসূচী আপোনালোকে দেখিলে আমি মাল্যাৰ্পণ কৰিলোঁ গুৰুজনাৰ। আৰু ইয়াৰ পিছতে আমাৰ ৰেলী ওলাব। ৰেলীখন হোৱাৰ পিছত আমাৰ বুন্দা খেলপথাৰত গৈ খেল ধেমালি হ'ব আৰু সাহিত্য চৰ্চা হ'ব। কাইলৈ আমাৰ মুকলি মঞ্চ আছে। এইবুলি দক্ষিণ পূৰ্ব ভানু জয়ন্তী সমাৰোহ সমিতিয়ে সকলো জাতি বৰ্ণৰ সকলো ভাষা ভাষীক লৈ আৰু সকলো দলখনত আমি সহযোগ পাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে গায়ন বায়ন আমাৰ ওচৰত আহিছে, বাৰবৰণী আহিছে, বড়ো দল আহিছে, বিহু আছে। আমি এটা সমন্বয়ৰ সেইটো ৰক্ষা কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে জানে ভানুভক্ত আচাৰ্যই কিছু সংস্কৃত ৰামায়ণখন সৰল নেপালী ভাষাত লিখি নেপালী স্পিকিং গোৰ্খা জাতিক এটা ভাল এটা পৰিচয় সহযোগী কৰি দিলে। আৰু যাৰ কাৰণে তেখেতক আমি সকলোৱে বিশ্বত থকা গোৰ্খাসকলে 13 তাৰিখে তেখেতৰ জন্ম জয়ন্তী উদযাপন কৰি আহোঁ। আৰু এই উপলক্ষে আজি গুৱাহাটীৰ মাজমজিয়াত আমাৰ পুৰুধাসকলে 1970 দশকতে ইয়াত আৰম্ভ কৰিছিলে। আৰু আজি এই বস্তু আজি আহি আমি 53 বছৰ পাইছোঁ। চলিব ইয়াৰ পৰা নাৰেংগীলৈ যাব। মোটামুটি এই ৰেলীখন 8 কিলোমিটাৰ চলিব। ইয়াৰ পৰা নাৰেংগীৰ পৰা আকৌ আমি বন্দাৰ যিখন খেলপথাৰ তালৈ গৈ আমি ইয়াক সমাপন কৰিম। তাত আমাৰ এটা প্ৰীতি ভোজ এটা হ'ব। সকলোৱে আমি এটা প্ৰীতি ভোজ কৰিম তাতে। সেইখিনি আৰম্ভণি। প্ৰথমতে মই আজি সকলো নেপালী সম্প্ৰদায় গোৰ্খা সম্প্ৰদায়ৰ লোকক মই আজি অভিনন্দন জনাইছোঁ। মই 58 ৱাৰ্ডৰ কাউন্সিলৰ গৌৰী বৰা আৰু মোৰেই ৱাৰ্ডত এইটো আয়োজন কৰিছে। আজি এই পবিত্ৰ দিনত তেখেতসকলক মই সকলোলৈ তেওঁলোকলৈ মই অভিনন্দন জনাই আৰু যি মহান ব্যক্তি ভানুভক্ত তেখেতে নেপালী সম্প্ৰদায়ৰ কাৰণে যিখিনি তেখেতে অৱদান আগবঢ়াই গৈছে, তেখেতৰ সেই অৱদান স্মৰি মই তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। আৰু সকলো নেপালী সম্প্ৰদায়সকলক অভিনন্দন জনাই মই তেখেতসকলক এয়া অনুষ্ঠানৰ কাৰণে স্বাগতম জনাইছোঁ। 300ৰ ওপৰতে হ'ব বহুত। মই যিমানখিনি দেখিছোঁ 300ৰ সকলোকে মই আপোনালোকৰ মিডিয়াসকলক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ভানু জয়ন্তীৰ যিটো পৰ্ব, এই পৰ্বত আমি সকলো গোৰ্খা ৰাইজক লগতে সমূহ ভাৰতবাসীক আমি শুভেচ্ছা জনাইছোঁ, তেখেতসকলক অভিনন্দন জনাইছোঁ। যাতে আজি আমি গোৰ্খা ৰাইজ তাতে আমি থিয় হৈ আছোঁ, কিন্তু গোৰ্খা ৰাইজৰ লগত যিখিনি সমন্বয় ৰাখি অসমৰ গোটেই জাতিসকলক আমাৰ লগত যোগ দিছে, তেখেতসকলক আমি অশেষ ধন্যবাদ দি আছোঁ। আৰু যিটো আজি আমাৰ পৰ্ব, এইটো পৰ্বই আমাৰ এটাই বুজায় যে আমি গোৰ্খাসকল সদায় ধাৰ্মিক অকল নহয়, সাংস্কৃতিক আৰু সামাজিক ৰূপে একেলগত জড়িত হৈ আছোঁ। ধৰ্মৰ লগত আমি জড়িত হৈ আছোঁ। যিটো ভাষা আমি আজি কৈ আছোঁ, গোৰ্খা ভাষা যিটো নেপালী ভাষা আমি কওঁ, সেই ভাষাৰ জন্মদাতাহে আদিকবি ভানুভক্ত আচাৰ্য আছিলে। আৰু তেখেতে ইমান সৰল ভাষাত আমাক ৰামায়ণ প্ৰস্তুত কৰি দিলে, যি ৰামায়ণৰ আজি সকলো আমাৰ গোৰ্খা জাতিসকলে সেই ৰামায়ণটো লৈহে আগবাঢ়ি আছে। এইখিনি যিটো সংস্কৃতি, যিটো আমাৰ সমাজত এটা একবদ্ধ কৰি ৰখা, যিখিনি ৰামায়ণৰ পুথিত যিখিনি পাইছোঁ, সেইখিনি অনুসৰণ কৰি আমি আজি গোৰ্খাসকল আগবাঢ়ি আছোঁ। তেখেতক যিজনে আমাক ইমান ডাঙৰ এটা সংস্কৃতি, ভাষা আৰু ধাৰ্মিক গ্ৰন্থ এটা দি গ'ল, তেখেতক আমি সদায় স্মৰণ কৰোঁ। আজি তেখেতৰ সেই যোগদানৰ কাৰণে আজি গোৰ্খাসকলে সৰল ভাষা এটা নেপালী ভাষা ক'ব পৰা হৈছোঁ। তেখেতক আমি অশেষ তেখেতৰ আশীৰ্বাদক আমি শিৰত লৈ সদায় আগবাঢ়ি যাম বুলি সেই কাম